নমস্কাৰ মই ৰাজশ্ৰী আপোনালোকে চাই আছে দ্য অপিনিয়ন গোলাঘাট জিলাৰ কুৰুৱাবাহীৰ প্ৰখ্যাত ঢুলীয়া ওজা নীল তামুলী বৰ্তমান গুৰুতৰভাৱে ৰোগাক্ৰান্ত আৰ্থিক দিনতাৰ বাবে তেওঁ নিজৰ পৰাংগনীয়া গাঁৱৰ ঘৰত সজ্জাগত অৱস্থাত আছে কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বা তেওঁৰ খবৰ ল'বলৈ কোনো সামাজিক সাংস্কৃতিক সংগঠন বা ব্যক্তিৰ আগ্ৰহ পৰিলক্ষিত হোৱা নাই এজন প্ৰজাঘৰীয়া সাংস্কৃতিক কৰ্মীৰ প্ৰতি এনে উদাসীনতাই এটা স্বাভাৱিকতে প্ৰশ্নৰ সৃষ্টি কৰিছে উল্লেখ কৰিব লাগিব যে কুৰুৱাবাহী অসমৰ প্ৰজাঘৰীয়া সাংস্কৃতিক ইতিহাসত এক অনন্য স্থানৰ অধিকাৰী ৬০ দশকৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত নদী বান খহনীয়া বিৰোধী আন্দোলন আৰু বিশাল কৃষক সমাজৰ প্ৰভাৱত এই অঞ্চলত গীত নাট বাদ্য আৰু নাট্যৰ এক সমৃদ্ধ চৰ্চা গঢ়ি উঠিছিল প্ৰয়াত কমলেশ্বৰ ৰাজখোৱা বলবৰা ডিম্বেশ্বৰ হাজৰিকা বৃন্দাবন গোস্বামীৰ দৰে বাওপন্থী নেতা আৰু কুৰুৱাবাহী যুৱ সংঘৰ প্ৰচেষ্টাই এই সাংস্কৃতিক পৰিমণ্ডলক অধিক শক্তিশালী কৰি তুলিছিল এই পৰিৱেশত নগা তামুলীৰ পৰিয়ালৰ ঢুলীয়া ওজাৰ পৰম্পৰাই বিশেষ অৰিহণা যোগাইছিল নগা তামুলীয়ে যোৰহাটৰ তিতাবৰৰ পৰা কুৰুৱাবাহীত আহি ঢোল বাদ্যৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল তেওঁৰ পুত্ৰ কলাই তামুলীয়ে এই পৰম্পৰাক আগুৱাই নি বহু যুৱকক ঢুলীয়া ওজা হিচাপে প্ৰশিক্ষিত কৰিছিল কলাই ওজাৰ চাৰি পুত্ৰ ক্ৰমে জালিৰাম নীল গণেশ আৰু দেৱ তামুলীয়ে এই শিল্পক গণমাধ্যমৰ ৰূপ দিছিল তেওঁলোকে বিয়াৰ ৰভাত মালিতা চালনা ফুলনিৰ লগতে সমাজৰ সমস্যাসমূহ উত্থাপন কৰি জনমানসত স্থান অধিকাৰ কৰিছিল কলাই ওজাৰ সৃষ্টি নাচ নেগাৰা হাতে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল কিন্তু নীল তামুলীৰ এই সাংস্কৃতিক অৱদানৰ স্বীকৃতি থকাৰ পাছতো তেওঁৰ অসুস্থতাৰ সময়ত সমাজৰ পৰা কোনো সমৰ্থন পোৱা নাই আৰ্থিক সংকটৰ বাবে তেওঁ ঘৰতে সজ্জাগত অৱস্থাত আছে বোকাখাটৰ বিধায়ক মন্ত্ৰী অতুল বৰাৰ পৰা চিকিৎসাৰ দায়িত্ব লোৱাৰ আশা কৰা হৈছিল কিন্তু ৰাজনৈতিক ব্যস্ততাৰ মাজত তেওঁৰো আগ্ৰহ নাই একেদৰেই যে সাংস্কৃতিক সংগঠনসমূহৰ সৈতে তেওঁ কাম কৰিছিল সেই সংগঠনসমূহৰো কোনো পদক্ষেপ দেখা নাই এনে উদাসীনতাই এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আমাৰ সাংস্কৃতিক কৰ্মীসকলৰ প্ৰতি সমাজৰ দায়বদ্ধতা ক'ত নীল তামুলীৰ দৰে সাংস্কৃতিক কৰ্মীয়ে কুৰুৱাবাহীৰ ঐতিহ্যক জীয়াই ৰাখিছিল কিন্তু তেওঁৰ এই সংকটৰ সময়ত সমাজৰ নীৰৱতা লজ্জাজনক এই বাতৰিৰ জৰিয়তে আমি আশা কৰিছো সামাজিক সাংস্কৃতিক সংগঠন আৰু ৰাজনৈতিক নেতৃত্বই নীল ওজাৰ চিকিৎসাৰ দায়িত্ব লৈ তেওঁৰ জীৱন ৰক্ষাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব আৰু দুৰ্বল এখেতেই নীল ওজা এসময়ত ঢোল বাদন কৰি খলকনিৰ সৃষ্টি কৰিছিল তেওঁ কলাই ওজাৰ আমাৰ শ্ৰদ্ধাৰ শিল্পী পেঞ্চনাৰ ধনেশ্বৰ শইকীয়াৰ গুৰু কলাই ওজাৰ দ্বিতীয় পুত্ৰ এওঁ এটা সময়ত ইমান সুন্দৰ ঢোল বাদন পৰিৱেশন কৰি ঘিন খিতা ঔ বগৰা মাননি তেল টুপি তেলেঙনা মহমুৰি ঘেঁহু টনা আৰু তেওঁ এখন বিশেষ হাত আছিলে বুলনি এই বুলনি হাতখন ইমান সুন্দৰকৈ তেওঁ গাব জানিছিলে আৰু দৰ্শকক মোহিত কৰিছিলে সেই বুলনিখন ঠিক আজি আমি অলপ পাহৰি গৈছোঁ তেওঁলোকে এটা সময়ত কাজিৰঙা অভয়াৰণ্যৰ কাষত চাপৰি খেতি কৰিছিলে সেই চাপৰি খেতি কৰোঁতে আমি তেতিয়া সৰু সৰু অৱস্থাত আমি অলপ শুনাৰ মনত আছে তেওঁ মানে দিনত খেদো ভাটৌ কপৌ ৰাতি খেদো হাতী এই গীতটিৰে তেওঁ মানে ইমান সুন্দৰকৈ ৰাইজক আমোদ দিব পাৰিছিলে আৰু তেখেতে য'তেই ঢোল বাদন প্ৰতিযোগিতা হৈছিলে বিয়াঘৰত তাতেই তেওঁ অংশ লৈছিলে আৰু তেওঁ খুব সম্ভৱ আমি হৰাটো আজিলৈকে আমাৰ দেখা নহ'ল এতিয়া আৰু তেওঁ এতিয়া বৰ্তমান সজ্জাগত আৰু আৰ্থিক অৱস্থাটো ভাল নহয় কাৰণে তেওঁ চিকিৎসা কৰিবলৈ ব্যৱস্থা নাই এতিয়া তেওঁ মুখেৰে কথা ক'ব নোৱাৰে আৰু তেওঁ এতিয়া অৱস্থা বহুত বেয়া আমি সাংস্কৃতিক বিভাগত যিসকলে কাম কৰি আছে তেখেতসকলক এবাৰ তেওঁৰ ওচৰলৈ আহি এষাৰ
বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট দ্য অপিনিয়ন।